তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত মই দেখাম কেনেকৈ নিজৰ ভিডিঅ' ডিলিট কৰে ইউটিউব চেনেলৰ পৰা। তাৰ কাৰণে প্ৰথমতে আপুনি ভিডিঅ' মেনেজাৰলৈ যাব লাগিব। ভিডিঅ' মেনেজাৰত এতিয়া মোৰ 3টা ভিডিঅ' আপলোড আছে। তাৰ ধৰি লওক ওপৰটো মই ডিলিট কৰিম। কেনেকৈ কৰিম? এই যে এডিট অপশ্যনটো আছে ওচৰতে লিখা আছে এডিট, তাৰ এই এৰোডালত ক্লিক কৰক। এতিয়া ড্ৰপ ডাউন মেনু এটা আহি গ'ল, একদম তলত ডিলিট লিখা আছে। ডিলিটত ক্লিক কৰক। সুধিছে পাৰ্মানেণ্টলি ডিলিট ইয়ৰ ভিডিঅ' ইউ কেনট আনডু দিছ, মানে আপুনি এই ভিডিঅ'টো ডিলিট কৰাৰ পিছত আকৌ ঘূৰাই নাপায়। কিন্তু কেতিয়াবা ঘূৰাই পায়। কেনেকৈ ঘূৰাই পায় তাৰ বিষয়ে মই এটা ভিডিঅ' বেলেগকৈ বনাম। এতিয়ালৈ ডিলিট কৰিছোঁ, ডিলিটত ক্লিক কৰিছোঁ। চাওক ডিলিট হৈ গ'ল। 3টা আছিলে, এতিয়া 2টা হৈ গ'ল, ভিডিঅ' ডিলিট হৈ গ'ল। তেতিয়াহ'লে আজি শিকিলোঁ কেনেকৈ নিজৰ ভিডিঅ' ডিলিট কৰে ইউটিউব চেনেলৰ পৰা।